ধন্যবাদ পত্ৰখনি এতিয়া পাব্লিক ৰোড ডিপাৰ্টমেণ্টৰ তৰফৰ হৈ শ্ৰী ৰাজেশ কেম্প্ৰাই মহোদয়ে মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়লৈ আগবঢ়াইছে। ধন্যবাদ। শ্ৰদ্ধাসুদীবৃন্দ, এতিয়া আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ আদৰ্শ আৰু আমাৰ প্ৰেৰণা অসমৰ লোক নিৰ্মাণ, বিত্ত, স্বাস্থ্য, শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ। আজিৰ আমাৰ এই সুন্দৰ মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা গড়কাপ্তানি বা লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব ৰাজেশ কেম্প্ৰাই ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ সচিব বিভূতি শইকীয়া ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু গৃহ বিভাগৰ সচিব শ্যামন্ত বেজবৰুৱা ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ পথ বিভাগৰ মুখ্য অভিযন্তা দিলীপ কুমাৰ হাজৰিকা ডাঙৰীয়া, আন এগৰাকী মুখ্য অভিযন্তা পৱন তেৰাং ডাঙৰীয়া, বিৰাজ তালুকদাৰ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল, আজি উপস্থিত সুধীবৃন্দ, আই মাতৃসকল, যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু সংবাদ মাধ্যমৰ মোৰ অতিকে মৰমৰ বন্ধু বান্ধৱীসকল, গুৱাহাটী মহানগৰীৰ বাবে আজিৰ দিনটো অত্যন্ত তাৎপৰ্যপূৰ্ণ আৰু আনন্দৰ মুহূৰ্ত। উত্তৰ পূৰ্বাঞ্চলৰে নহয়, সমগ্ৰ দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটী মহানগৰী গঢ় দিয়াৰ আমাৰ যি আন্তৰিক প্ৰচেষ্টা, সেই প্ৰচেষ্টাই আজি এক নতুন মাত্ৰা পালে, নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে। আজিৰ পৰা ঠিক এবছৰ আগতে আমি গুৱাহাটী মহানগৰীত 9খন অত্যন্ত আধুনিক পদসেতু নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। গুৱাহাটীত ইয়াৰ পূৰ্বে নিৰ্মাণ কৰা ফুট অভাৰব্ৰিজ বা পদসেতুসমূহ আমি খুব ধৰণে সফল হোৱা এইবাবে দেখা নাছিলোঁ, কাৰণ বয়োজ্যেষ্ঠ আৰু দিব্যাংগ ব্যক্তিসকলে ব্যৱহাৰৰ বাবে ই অনুপযোগী আছিল, অত্যন্ত ওখ চিৰি আছিল আৰু তাৰ বাবে সাধাৰণতে ৰাইজে এই পথসমূহক বা আমাৰ ফুট অভাৰব্ৰিজসমূহক তেওঁলোকে ব্যৱহাৰ কৰা নাছিল। লোক নিৰ্মাণ বিভাগে আমি নতুন ধৰণে চিন্তা কৰিছিলোঁ। আমি এটা নতুন ফুট অভাৰব্ৰিজৰ ডিজাইন কৰিছিলোঁ, য'ত আমাৰ এলিভেটৰ থাকিব, এলিভেটৰৰ বিকল্প হিচাপে য'ত আমাৰ লিফ্ট থাকিব আৰু এলিভেটৰ আৰু লিফ্টৰো বিকল্প হিচাপে অতি সহজে দিব্যাংগ ব্যক্তি বা আমাৰ ছিনিয়ৰ চিটিজেন জ্যেষ্ঠ নাগৰিকসকল উঠি যাব পৰাকৈ খুব ওখ নহয়, অলপ ফ্লেট চিৰি থাকিব বা ফ্লেট ষ্টেপ লৈ তেওঁলোক উঠি যাব পৰাকৈ ব্যৱস্থা থাকিব। আমি প্ৰথম পৰ্যায়ত গুৱাহাটীত 9খন এই ধৰণৰ পদসেতুৰ কল্পনা কৰিছিলোঁ। তাজ বিমানতাৰ সন্মুখত এখন, কৰ ভৱনৰ সন্মুখত এখন, মহিন্দ্ৰ শ্ব'ৰুমৰ কাষত এখন, মিজোৰাম ভৱনৰ কাষত এখন, হনুমান মন্দিৰৰ কাষত এখন, শুক্লেশ্বৰ মন্দিৰৰ পুৰণি ফুট অভাৰব্ৰিজখনৰ পৰিৱৰ্তে আধুনিক ফুট অভাৰব্ৰিজ, কামাখ্যা মন্দিৰৰ সন্মুখত, বৰিপাৰা অৰ্থাৎ মালিগাঁও বৰ্তমানৰ ফ্লাইঅভাৰখনৰ সন্মুখত আৰু আদাবাৰী বাছ ষ্টেণ্ডৰ সন্মুখত। আমি 1 ফেব্ৰুৱাৰী তাৰিখে গোটেইকেইখন পদসেতু আমি উদ্বোধন কৰাৰ কথা আছিল, যদিও নিৰ্দিষ্ট কোম্পানীয়ে এলিভেটৰসমূহ সময়মতে যোগান ধৰিব নোৱাৰাৰ বাবে আজি নিৰ্দিষ্ট দিনটোত আমি মহিন্দ্ৰ শ্ব'ৰুম আৰু মিজোৰাম ভৱনৰ সন্মুখৰ পদসেতু দুখন গুৱাহাটীবাসী ৰাইজৰ বাবে মুকলি কৰি দিছোঁ।
তাজ বিভান্তাৰ সন্মুখত বা কামাখ্যা মন্দিৰৰ সন্মুখত আন পদপথ দুখন ইতিমধ্যে 95% ফিজিকেল এচিভমেণ্ট লাভ কৰিছে। এই মাহৰ ভিতৰতে আমি সেই দুইখন পদক্ষেপটো মুকলি কৰিব পাৰিম আৰু 31 মাৰ্চৰ আগতে আটাইকেইখন পদক্ষেপটো আমি ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিব পাৰিম। এই পদক্ষেপকেইখন নিৰ্মাণ কৰাৰ মুহূৰ্তত আমি যান বাহনৰ নৰ্মেল ফ্ল' যাতে এফেক্ট নহয় তাৰ বাবে আমি ব্যৱস্থা লৈছিলোঁ। নিৰ্মাণৰ সময়ছোৱাত যিহেতু নিৰ্মাণ কাৰ্যৰ সামগ্ৰীসমূহ বিচৰিত হৈ থাকে, মানুহৰ মাজত এটা ধাৰণাৰ সৃষ্টি আছিলে যে এই পদক্ষেপকেইখনে ৰাস্তাটো সৰু কৰি দিব নেকি। আচলতে যিমান দূৰ আমি গাড়ী পাৰ্কিং কৰোঁ ফুটপাথৰ লগত সিমান দূৰে ইয়াৰ পদক্ষেপটোৰ আমাৰ লেংথ আছে, তাতকৈ আমি আগুৱাই যোৱা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত আমাৰ নৰ্মেল যিটো ট্ৰেফিক ফ্ল' তাত কোনো আঘাত নপৰিব বুলিয়ে আমি বিশ্বাস কৰোঁ। গুৱাহাটী মহানগৰীক আটকধুনীয়াকৈ সজাই পৰাই তুলিবলৈ, দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে সজাই পৰাই তুলিবলৈ আমাৰ লোক নিৰ্মাণ বিভাগে কেইবাটাও প্ৰচেষ্টা হাতত লৈছিলে। গুৱাহাটীৰ আটাইবোৰ ৰাস্তা সুন্দৰ কৰি মেইনটেনেঞ্চ কৰা আৰু ইয়াক ক্ৰমাগতভাৱে এটা নতুন পৰ্যায়লৈ লৈ যোৱা আমাৰ প্ৰথম ব্যৱস্থা আছিল। আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰোঁ যে গুৱাহাটী মহানগৰীৰ প্ৰত্যেকটো পথ আজি আমাৰ লোক নিৰ্মাণ বিভাগে সুন্দৰভাৱে মেইনটেইন কৰিব পাৰিছে। আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলে ৰাতি 2টা, 3টা, 4টা, 5টা বজালৈকে থিয় হৈ গুৱাহাটীৰ পথসমূহ মেইনটেইন কৰি আহিছে। তেওঁলোকে সুন্দৰভাৱে ক'ৰবাত এটা গাঁত হ'লেই কোনোবা ব্যক্তিয়ে কমপ্লেইন দিয়াৰ লগে লগে তাক সুন্দৰভাৱে মেৰামতি কৰাৰো গতানুগতিক ব্যৱস্থা হাতত লৈ আহিছে। পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ মুখ্য পথসমূহৰ দুয়োফালৰ ফুটপাথসমূহ আমি ধুনীয়া মেটেৰিয়েল ইউজ কৰি আৰু ইয়াক সকলো ফুটপাথত খোজকাঢ়া ব্যক্তিয়ে কোনো ধৰণে খলা বমা অভিজ্ঞতা অৰ্জন নকৰাকৈ সম্পূৰ্ণ ফ্লেট কৰি ফুটপাথসমূহ নিৰ্মাণৰ কাম আমি হাতত লৈছিলোঁ। GS ৰোড, RG বৰুৱা ৰোড, আমাৰ নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে এনেকৈ বিভিন্ন অঞ্চলত আমি এই ফুটপাথসমূহ নিৰ্মাণ কৰি আহিছোঁ আৰু যেতিয়ালৈকে গুৱাহাটীৰ গোটেইবোৰ ফুটপাথ এই ধৰণে নিৰ্মাণ নহয় তেতিয়ালৈকে আমাৰ লোক নিৰ্মাণ বিভাগে নিৰন্তৰভাৱে কাম কৰি গৈ থাকিব। ফুটপাথখিনি সংশোধন কৰাৰ লগে লগে আমি ডিভাইডাৰসমূহতো খুব ধুনীয়াকৈ আমি ডিভাইডাৰসমূহ নিৰ্মাণ কৰিছোঁ। আনকি GS ৰোডৰ ডিভাইডাৰসমূহত বছৰটোৰ প্ৰায়খিনি সময়তে ধুনীয়া ফুল ফুলি থকাও আমি সকলোৱে লক্ষ্য কৰিছোঁ। ইয়াৰ পিছত আমি চকু দিছিলোঁ যে গুৱাহাটীৰ উৰণীয়া বিহুৰ আশে পাশে ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ সম্পূৰ্ণ প্ৰচেষ্টা চলি আছে। মালিগাঁৱৰ উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু অহা 7 দিনৰ ভিতৰত আৰু কৈছে ৰেলৱেৰ লগত কিছু লেণ্ড একুইজিশ্যনৰ কাম বাকী থকা বাবে ক'ৰবাত নহয় ক'ৰবাত অকণমান ক্লিয়াৰেঞ্চ কম থাকিলেও আমি এটা সুন্দৰ ৰাস্তা আমি মহানগৰী ৰাইজক অহা কিছুদিনৰ ভিতৰত যিখন ব্ৰিজ নিৰ্মাণৰ কল্পনা লোক নিৰ্মাণ বিভাগে কৰিছিল সেয়া আছিল লোক নিৰ্মাণ বিভাগৰ বুৰঞ্জীত আটাইতকৈ ডাঙৰ প্ৰকল্প। প্ৰায় 2600 কোটি টকা ব্যয় সাপেক্ষে ভাৰতৰ নহয় বিশ্বৰ মহানগৰসমূহৰ লগত ফেৰ মাৰিব পৰা হ'ব। ইয়াৰ যিটো ডিজাইন আছে সেই ডিজাইনতকৈও কোনো গুণে কম নহ'ব। মই বেছি হ'ব বুলি গৌৰৱ নকৰোঁ, কিন্তু কোনো গুণে কম নহ'ব বুলি আজিৰ দিনত মই গৌৰৱ কৰিব পাৰোঁ। 2023 চনৰ প্ৰথম মাহটোতে আমি এই সেতু
ৰাইজৰ বাবে মুকলি কৰি দিম আৰু ইতিমধ্যে প্ৰায় 30% ফিজিকেল এচিভমেণ্ট আমাৰ সেই নতুন সেতুখনেও লাভ কৰিছে। কিছুদিন আগৰ পৰা তাত পাইলিঙৰ কামো আৰম্ভ হৈছে। আমি মহানগৰ ৰাইজে তাক প্ৰত্যক্ষ কৰিছোঁ। ইয়াৰ পিছত আমি হাতত লৈছিলোঁ যে পদচাৰীৰ কাৰণে আমাৰ ফুট অভাৰব্ৰিজ, ইতিমধ্যে সেই ফুট অভাৰব্ৰিজৰ সফলতা আমি প্ৰত্যক্ষ কৰিছোঁ। আজি 2খন ফুট অভাৰব্ৰিজ ৰাইজৰ বাবে আমি মুকলি কৰি দিছোঁ। লোক নিৰ্মাণ বিভাগে 2টা অত্যন্ত ডাঙৰ প্ৰকল্প ফিউচাৰিষ্টিক দিশেৰে আমি চাই আছোঁ। তাৰ আমি দিশত আমাৰ R&D বা ৰিচাৰ্চ এক্টিভিটি চলি আছে। সেইটো হ'ল গুৱাহাটী ক্লাবৰ পৰা নুনমাটিলৈকে 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেতু। আজিৰ সভাৰ পিছত আমাৰ সাংবাদিক বন্ধুসকলে ইচ্ছা কৰিলে এই উৰণীয়া সেতুৰো প্ৰাৰম্ভিক যিটো প্ৰতিবিম্ব তাক আপোনালোকে চাই যাব পাৰিব। গুৱাহাটী ক্লাবৰ পৰা পোনে পোনে আমি নুনমাটিলৈকে যাব পাৰিম আৰু জু ৰোড আৰু ৰাজগড় ৰোডকো এই উৰণীয়া সেতুখনে কানেক্ট কৰিব। প্ৰায় 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখনে তলৰ ৰাস্তাটো সুন্দৰ কৰি ৰাখিব আৰু তাৰ ওপৰত সি এডিশ্যনেল আমাক 4টা লেন দিব, অৰ্থাৎ তলত 2টা লেন, ওপৰত 4টা লেন, 6 লেনৰ আমাৰ GNB ৰোড কাৰ্যত 6 লেনযুক্ত ৰাস্তালৈ পৰিগণিত হ'ব। এই প্লেনটো আমি কৰি আছোঁ, আমি তাৰ ডিজাইন আদি বনাই আছোঁ আৰু আমি ভাবোঁ যে অহা বছৰ লোক নিৰ্মাণ বিভাগে এই কামত হাত দিব পাৰিব, আগুৱাই যাব পাৰিব। ইয়াৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীৰ ৰিভাৰ ফ্ৰণ্টটো সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ এটা দৃষ্টিকোণ আছে। সেই দিশতো ইতিমধ্যে আমাৰ ইঞ্জিনিয়াৰসকলে কাম কাজ আৰম্ভ কৰিছে। মই ভাবোঁ যে এইবোৰ প্ৰকল্প অহা 1.5 বছৰৰ ভিতৰত মহানগৰীত আজি আমি উল্লেখ কৰা প্ৰায়বোৰ প্ৰকল্প, বিশেষকৈ ভাৰতৰ স্বাধীনতাই যেতিয়া 75 বছৰ স্পৰ্শ কৰিব তাৰ আগে আগে আমাৰ এই গোটেই প্ৰকল্পবিলাক সম্পূৰ্ণ হৈ উঠিব। হোটেল পাৰাডাইজ ৰায়বাহাদুৰ লেন হোজাই। ইয়াত আছে AC আৰু নন AC ৰুম। লগতে পুৱাৰ ভাগত গ্ৰাহকক দিয়া হ'ব ফ্ৰী ব্ৰেকফাষ্ট। থকাৰ সুব্যৱস্থা থকা হোটেলখনৰ প্ৰতিটো AC ৰুমৰ মূল্য হৈছে 1400 টকা আৰু প্ৰতিটো নন AC ৰুমৰ মূল্য হৈছে 800 টকা। বুকিঙৰ বাবে আজিয়ে যোগাযোগ কৰক 0367425085 আৰু 9957153062 নম্বৰত।